মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক্সামপেডিয়া অসম ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিজ্ঞানৰ দ্বিতীয়টো চেপ্টাৰ প্ৰকৃতি ভ্ৰমণ তাৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰ। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যন হৈছে অনুশীলনীৰ প্ৰশ্ন উত্তৰ। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ অনুসৰি কাষৰ চিনটো পূৰ কৰা। প্ৰথমটো দিছে অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াত তোমালোকক যিকেইটা অপশ্যন দিয়া আছে সেই অপশ্যনকেইটা মই তোমালোকক ইয়াত দিয়া নাই, খালি এনচাৰটো দিছোঁ। এনচাৰটো হ'ব হুলুং গছ। 2 নম্বৰটো হৈছে তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? তাৰ শুদ্ধ এনচাৰটো হৈছে ফেঁচা, হেন, চিলনী, শগুন। নেক্সট কুৱেশ্যনটো হৈছে শুদ্ধ বাক্যটো শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটোত ভুল চিন দিয়া। প্ৰথমতে দিছে ক চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। এইটো হৈছে অশুদ্ধ কাৰণ চেগুন এবিধ ওখ গছ। খটো হৈছে হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। ইয়াৰ উত্তৰটো হৈছে শুদ্ধ। গটো হৈছে চাকৈ চকুৱা এবিধ পতংগ। উত্তৰটো হৈছে অশুদ্ধ কাৰণ চাকৈ চকুৱা এবিধ পৰিভ্ৰমী চৰাই। ঘটো হৈছে সাধাৰণতে তৃণভোজী উদ্ভিদবোৰে জাক পাতি থাকে। উত্তৰটো হৈছে শুদ্ধ। 19 নম্বৰটো হৈছে দূৰবীন হ'ল দূৰৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। উত্তৰটো হৈছে শুদ্ধ। নেক্সট কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰা। প্ৰথম কুৱেশ্যন দিছে ক, মই ইয়াত ডাইৰেক্ট এনচাৰটোৱে কৈ দিছোঁ। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? এইটো উত্তৰটো হৈছে হামিং বাৰ্ড, বি হামিং বাৰ্ড। খটো হৈছে পতংগৰ ডেছ অৰ্থাৎ 6খন ঠেং থাকে। গটো হৈছে অসমৰ ৰাজ্যিক প্ৰাণীটো নাম। ইয়াতে উত্তৰটো হ'ব এশিঙীয়া গড়। তাৰপিছত হৈছে ঘ ধনেশ পক্ষীয়ে গছৰ খুৰুঙত বাহ সাজে। এইকেইটা হ'ল। তাৰপিছত আছে 4 নম্বৰ চমু উত্তৰ দিয়া প্ৰশ্ন। প্ৰথমটো হৈছে চহলা বিল ক'ত অৱস্থিত? উত্তৰ চহলা বিল কাজিৰঙাত অৱস্থিত। 2 নম্বৰ খ দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা। উত্তৰ হৈছে দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল ধিতিৰাজ আৰু পেলিকান অৰ্থাৎ ঢেঁৰাহাঁহ। নেক্সট কুৱেশ্যনটো হৈছে গ পৰ্যটকৰ বাবে কাজিৰঙাৰ পৰিবহণৰ কি কি ব্যৱস্থা আছে? উত্তৰ পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত জীপ গাড়ী আৰু হাতীৰ ব্যৱস্থা আছে। ঘ নম্বৰ হৈছে পাগলী খোৱা এবিধ প্ৰাণীৰ নাম। উত্তৰটো হৈছে পাগলী খোৱা এবিধ প্ৰাণীৰ নাম হ'ল বনৰীয়া মহ। 5 নম্বৰ উত্তৰ লিখা মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? উত্তৰ ঠেঙৰ হাতোৰাবোৰ শক্তিশালী হোৱাৰ বাবে মাংসভোজী প্ৰাণীবোৰে চিকাৰ কৰা প্ৰাণীটো টানকৈ খামুচি ধৰি ৰাখিব পাৰে। খ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? উত্তৰ পৰিভ্ৰমী চৰাইবোৰে কিছুমান অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ, কিছুমানে খাদ্যৰ সন্ধানত আৰু আন কিছুমানে বংশ বৃদ্ধি কৰিবলৈ অসমলৈ আহে। নেক্সট কুৱেশ্যন হৈছে গ চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? উত্তৰ বাহিৰৰ খাদ্য খালে প্ৰাণী আৰু চৰাইবোৰৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। লগতে এনে কৰিলে সিহঁতে ভয় খাব পাৰে বা আমনি পাব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সজাত বন্দী কৰি থ'ব নালাগে? উত্তৰ সজাত বন্দী হৈ থকা প্ৰাণী আৰু চৰাইবোৰ বৰ কষ্টত থাকে। প্ৰকৃতিত মুক্তভাৱে বিচৰণ কৰিহে সিহঁতে ভাল পায়। সেয়েহে সিহঁতক বন্দী কৰি ৰাখি থ'ব নালাগে। নেক্সট কুৱেশ্যন হৈছে পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? উত্তৰ গাইডে পৰ্যটকসকলক হাবিৰ মাজত বাট দেখুৱাই লৈ যায়, বিভিন্ন জীৱ জন্তু আৰু চৰাইবোৰ চিনি পোৱাত সহায় কৰে আৰু হাবিৰ নিয়ম কানুনবোৰ যেনে চিঞৰ বাখৰ নকৰা, বাহিৰৰ খাদ্য নিদিয়া আদি সোঁৱৰাই দিয়ে। নেক্সট কুৱেশ্যন হৈছে ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। মই তোমালোকক ডাইৰেক্ট এনচাৰ কৈ দিছোঁ। ধিতিৰাজ তাৰ লগত মিলিব এবিধ পৰিভ্ৰমী চৰাই, নলখাগৰি এবিধ উদ্ভিদ, উদ এবিধ প্ৰাণী, মৌমাখি এবিধ পতংগ। নেক্সট কুৱেশ্যন দিছে পাৰ্থক্য লিখা। 7 নম্বৰ কুৱেশ্যন তৃণভোজী আৰু মাংসভোজী প্ৰাণী। উত্তৰ তৃণভোজী প্ৰাণী যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহ বন, গছৰ ডাল পাত আদি খায় সেইবোৰক তৃণভোজী প্ৰাণী বোলে। উদাহৰণস্বৰূপে গড়, হৰিণা, হাতী। ইহঁতৰ দাঁত বহল,
চেপেটা আৰু ধাৰ থকা হয়। 2 নম্বৰটো হৈছে মাংসভোজী প্ৰাণী। যিবোৰ প্ৰাণীয়ে কেৱল আনৰ প্ৰাণীৰ মঙহ খাই জীয়াই থাকে সেইবোৰক মাংসভোজী প্ৰাণী বোলে। উদাহৰণস্বৰূপে বাঘ, সিংহ। ইহঁতৰ দাঁত চোকা আৰু নখবোৰ শক্তিশালী হয়। ইয়াৰ লগতে মই তোমালোকক কেইটামান অতিৰিক্ত কুৱেশ্যন আনচাৰ দি দিছোঁ, তোমালোকে চোৱা। প্ৰথমটো হৈছে অসমৰ ৰাজ্যিক ফুল আৰু ৰাজ্যিক বৃক্ষৰ নাম কি? উত্তৰ, অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল আৰু ৰাজ্যিক বৃক্ষ হ'ল হুলুং। তাৰপিছত 2 নম্বৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা খৰ্গ থকা গড়ৰ বাবে বিখ্যাত। 3 নম্বৰ, পৰিভ্ৰমী চৰাই কাক বোলে? উত্তৰ, যিবোৰ চৰাই অনুকূল পৰিৱেশ বিচাৰি দূৰ দূৰণিৰ পৰা বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে সেইবোৰক পৰিভ্ৰমী চৰাই বুলি কোৱা হয়। 4 নম্বৰ, শিপিনী চৰাই বুলি কাক কোৱা হয় আৰু কিয়? উত্তৰ, টুকুৰা চৰাইক শিপিনী চৰাই বুলি কোৱা হয় কিয়নো ইহঁতে ঠেঙেৰে আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ ধুনীয়াকৈ বাঁহটো গুঠি লয়। 5 নম্বৰ, সৰ্বভোজী প্ৰাণী কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী উভয়জাত খাদ্য খায় তাক সৰ্বভোজী প্ৰাণী বোলে। উদাহৰণস্বৰূপে ভালুক আৰু শিয়াল। 6 নম্বৰ, বাঢ়ৈটোকা চৰাই কেনেকৈ বাহ সাজে? উত্তৰ, বাঢ়ৈটোকা চৰায়ে ইহঁতৰ টান আৰু জোঙা ঠোঁটেৰে খুটিয়াই খুটিয়াই গা গছত খুৰাং কৰি বাহ সাজে। তাৰপিছত কুৱেশ্যনটো হৈছে কুলি চৰাই ক'ত কণী পাৰে? উত্তৰ, কুলি চৰাই নিজে বাহ নাসাজে, ইহঁতে কাউৰী আৰু আন চৰাইৰ বাহত কণী পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ধানৰ পাতৰ শিৰাবোৰ কেনেকুৱা? উত্তৰ, ধানৰ পাতৰ শিৰাবোৰ পোন আৰু ইডালৰ লগত সিডাল লগ লাগি নাথাকে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ কুৱেশ্যন আনচাৰ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।